हेलो एवरीवन मोर नाम विक्रमुल सरकार और आपनालोके चाइ आछे सरकार क्लासेस आठानी यूट्यूब चैनल। तो मैं इतिमध्ये কৈছো जे मोस्ट इम्पर्टेन्ट टपिक जिबिलाक टपिक कि হয় जे आहोमर जिबिलाक कम्पिटिटिव एग्जाम হয় हेबिलाकत आहे माने बहुत इम्पर्टेन्ट হয়। तार उपरत मैं कि करिम 50 टा टपिक बनाम माने 50 टपिक्स माने मोस्ट इम्पर्टेन्ट टपिक 50 टा मैं बनाम। तो एतिया कथा হৈছে जे अलरेडी आमी भिडिओ स्टार्ट करि दिसु। तो एतिया আজি डिस्कस करिम टपिक नम्बर 10 जे ऑयल रिफाइनारीज ऑफ आसाम माने अहोमर तेल शोधनागार जे अहोमर तेल शोधनागार किमानटा আছে চাৰিটা আছে। तो एतिया চাৰিটা जे আছে কত আছে আৰু কিমান চনত স্থাপন কৰা হৈছিল আৰু হেই শোধনাগাৰটো বা ৰিফাইনাৰীটো কোনটো জিলাত অৱস্থিত। এতিয়া কথা হৈছে যে ডিগবৈটো হৈছে কি এটু মনত ৰাখিব লাগিব আমাৰ যে ডিগবৈটো কি হৈছে 1901 মানে 1901 চনত কি হৈছে স্থাপন করা হয়েছে আর এটু কোন জিলাত অবস্থিত তিনিচুকিয়া আর এইটু এশিয়ার ভিতরত প্রথম রিফাইনারি এশিয়ার ভিতরত এইটু মনত রাখিব লাগিব এশিয়ার ভিতরত যদি ফুদে যে প্রথম রিফাইনারি কোনটো তেনে হলে কি হবো ডিগবৈ। তেনে হলে এশিয়ার ভিতরত যদি হয় তেনে হলে ভারতের ভিতরত কি হবো আমার রিফাইনারি কি হবো যে ডিগবৈটো হইছে প্রথম বা এনেকেই দিব পারে যে তলত দি দিলে চাৰিটাৰ নাম লিখি দিলে কলেজ অসমৰ কোনটো মানে কি হইছে শোধনাগাৰ বা ৰিফাইনাৰিটো ওল্ডেষ্ট হয় বা পুৰণা হয় তেনে হলে আমাৰ লিখিব লাগিব ডিগবৈ। আৰু ডিগবৈটো কিমান চনত স্থাপন কৰা হৈছিল 1901। আৰু কি হৈছে যে নুনমাটি তাৰ পিছত হৈছে নুনমাটিটো হৈছে গুৱাহাটীত কিমান চনত স্থাপন কৰা হৈছিল 1962 আৰু এটু কোন জিলাত অৱস্থিত কামৰূপ মেট্ৰো। तार पिছত हल कि जे बङाइगाঁওটো কি হৈছে যে বঙাইগাঁওটো 1974 চনত কি কৰা হৈছে স্থাপন কৰা হৈছে আৰু এইটো কি হৈছে বঙাইগাঁও ডিস্ট্ৰিক্টতে কি হৈছে অৱস্থিত। তাৰ পিছত হল কি নুমলীগড়টো হৈছে কি যে নুমলীগড়টো কি হৈছে যে 1993 চনত কি কৰা হৈছে স্থাপন কৰা হৈছে আৰু এইটো কত অৱস্থিত হয় গোলাঘাট। তো এতিয়া কথা হৈছে যে আমি যদি এইকেইটা পঢ়ো যে এই চাৰিটা তেল শোধনাগাৰ কিমান চনত স্থাপন কৰা হৈছে আৰু কোনখন জিলাত আছে তো এইটো যদি পঢ়ো এইটো বহুত ইম্পৰ্টেন্ট হয় আৰু তোমালোকে এইটো কি মনত ৰাখাৰ কাৰণে 2-3 বাৰ এই ভিডিওটো চাবা তেনেহলে তোমালোকৰ একেবাৰে মনত পৰি যাব আৰু তোমালোকে যদি স্ক্ৰিনশ্বট লব বিচাৰা তেনেহলে লব পাৰা। তো এতিয়া কথা হৈছে যে স্যাৰ আজি যেটো টপিক লৈছে হেতু 10 নাম্বাৰ হয় তেনেহলে আগৰ ভিডিওটো কত পাম। তো মই প্ৰত্যেকটা ভিডিওতে কৈ থাকো যে আমাৰ প্যাৰেন্ট যেটো চ্যানেল হল হেতু হল কি সরকার ক্লাसेस 18 ইউটিউব চ্যানেল। তো তোমালোকে যদি প্ৰত্যেকটা ভিডিও চাব বিচাৰা তেনেহলে কি কৰিব লাগিব সরকার ক্লাसेस 18 ইউটিউব চ্যানেলটো চাব লাগিব। ঠিক আছে যদি ভিডিওটো তোমালোকৰ ভাল লাগে তেনেহলে শেয়ার কৰিবা আৰু কি তোমালোকে ফলো কৰিবা দেন তোমালোকে ভাল ভিডিও পাই থাকিবা। ধন্যবাদ।